চাকৰি সংৰক্ষণটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহব বুলি কাৰণ তাতে কৈছে যে সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এটো কেনেকৈ হ'ব পাৰে কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম আমাৰ যিখিনি অসম গভৰ্নমেন্টৰ আছে তাতে কেইটামান থাকিব অবজাৰভেশন যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল যেতিয়া এনআৰসিৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই এটো এনআৰসিৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেনেকে দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব ধৰক এজন মিছিং মানুহৰ তেওঁ একদম চৰত আছিল চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই কিন্তু তেওঁ শিডিউল টাইপ গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই তেওঁক আমি ডিম টু বি আসামিজ কৰি থব পাৰো গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিখিছে ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি লম বাট গোটেই এপ্ৰোচটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছো মই দেখিলো ৰিকমেন্ডেশন বিলাকে বাকি মানুহকো কোনো অশান্তি নকৰে বহুতখিনিত মই পঢ়িলো যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়ালে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব কাৰো ক্ষতি নহয়